তিনি নিবনুৱাৰ মুখত আজি হাঁহি বিৰিঙিছে। এয়া প্ৰাপ্তি আৰু সফলতাৰ হাঁহি। এটা চৰকাৰী চাকৰিৰ বাবে এসময়তো হাবাথুৰি খাইছিল। কেনেকৈ জীৱন নিৰ্বাহ কৰিব, কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব, তাকে ভাবি দিন পাৰ কৰা লোকজন আজি এগৰাকী উদ্যমী ব্যৱসায়ী। সিদিনালৈ নিজৰ সংস্থাপনৰ কথা চিন্তা কৰা দীপ ডেকাই আজি সংস্থাপনৰ বাট মুকলি কৰিছে আন 10 জনৰো। 2021 চনত আচাৰ বনোৱাৰ ট্ৰেইনিং লোৱা দীপ ডেকাই শেহতীয়াকৈ আৰম্ভ কৰিছে শ্ৰী গণেশ আচাৰ ফেক্টৰী। আজি এগৰাকী সফল উদ্যমী ব্যৱসায়ী বেলহৰৰ দীপ ডেকা। পিছে এই প্ৰাপ্তিৰ আঁৰত আছে এটা বিত্তীয় প্ৰতিষ্ঠান, যি আগবঢ়াইছে বন্ধুত্বৰ হাত। নমস্কাৰ, মোৰ নাম শ্ৰী দীপ ডেকা। মই বেলহৰ গাঁৱৰ পশ্চিম ডেকাপাৰা চুপাৰ। মই 2021 চনত মই RCTত মানে আচাৰৰ ট্ৰেইনিং এটা ল'লোঁ। তাৰ পৰা 2022 চনৰ মই মোৰ এই শ্ৰী গণেশ ফুড প্ৰডাক্ট নামেৰে এটা ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিলোঁ। আৰু সেইখিনি কৰি মই ধৰক বন্ধন বেংকৰ পৰা মই লোন লৈ এই আৰম্ভখিনি কৰিছিলোঁ। হয়, আপুনি বন্ধন বেংকৰ পৰা যিটো আৰ্থিক সাহায্য লাভ কৰিছে, তাৰ আগত আপুনি কেনেকুৱাকৈ নিজৰ জীৱনটো অতিবাহিত কৰিছে? তাৰ আগতে মই ধৰক এই লাইনৰ কাম, এই পেণ্ডেলৰ কাম আৰু ধৰক এই 2-4খন দোকানত মালো দিছিলোঁ, অলপ কিবা কিবি আনি পেলাই। আপুনি বন্ধন বেংকে আৰ্থিক স্বাৱলম্বিতাৰ ক্ষেত্ৰত কেনেদৰে সহযোগ কৰে? মোৰ পৰিয়ালটো যথেষ্ট মানে বন্ধন বেংকৰ পৰা সুবিধা পাইছোঁ। আৰু মই লগতে 4জন, 5জন, 10জন, 15জনকলৈকে এতিয়া মই মানে স্বাৱলম্বী কৰিছোঁ। মোৰ লগত মানে কৰ্মসংস্থাপন হৈ আছে। বেলহৰৰ কেইবাগৰাকীও নিবনুৱাই আজি নিজাকৈ কিবা এটা কৰাৰ সাহস পাইছে। তাৰ আঁৰতে আছে বন্ধন বেংক। অঞ্চলটোৰ বহু লোকক বন্ধনে প্ৰদান কৰিছে লোন, যাৰ সহায়ত বহু পুৰুষ মহিলাই মুকলি কৰিছে কৰ্মসংস্থাপনৰ বাট। ঘৰৰ 2 লখিমীৰ হাতত আজি ব্যৱসায়ৰ চাবিকাঠি। আত্মবিশ্বাসক সাৰথি কৰি আগবাঢ়িছে এওঁলোক। দুলুমণি বৈশ্য, নলবাৰীৰ বেলহৰস্থিত দুলুমণি বিউটি পাৰ্লাৰৰ স্বত্বাধিকাৰী। বন্ধনৰ পৰা লোন লৈ আজি স্বাৱলম্বী দুলুমণি। নমস্কাৰ, মোৰ নাম দুলুমণি বৈশ্য। মোৰ পাৰ্লাৰখনৰ নামো দুলুমণি বিউটি পাৰ্লাৰ। আৰু মই বন্ধন বেংকৰ পৰা 1 লাখ টকা লোন লৈছোঁ। মোৰ স্বামীয়ে সোণাৰ দোকান দিয়ে, সোণাৰ ব্যৱসায় কৰে। সেই হেৰিৰে আমি উপকৃত হৈছিলোঁ, চলিছিলোঁ, জীৱন নিৰ্বাহ কৰিছিলোঁ আমি এনেকৈ। লোন লোৱাৰ পিছত আৰু অলপ মানে হেৰি হৈছে আৰু বন্ধন বেংকৰ পৰা এতিয়া বহুত অৰিহণাই পাইছোঁ আমি, বহুত ফালৰ পৰাই ভালেই পাইছোঁ আমি, ভালে লাগিছে। হোৱা নাই, মোৰ পৰিয়াল কম, মই ধুনীয়াকৈ চলাব পাৰোঁ। নতুনকৈ ব্যৱসায়ত ভৰি দিছে বনশ্ৰী মেধিয়ে। কি কৰিব কি নকৰিব বুলি ভাবি বনশ্ৰী মেধিয়ে শেহতীয়াকৈ আৰম্ভ কৰিলে কেকৰ ব্যৱসায়। সমানে আৰম্ভ কৰিলে এখন ষ্টেচনাৰী দোকানো। বনশ্ৰী মেধিৰ এই আত্মবিশ্বাসৰ আঁৰতে আছে বন্ধন বেংক। হয়, মই নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছোঁ। মোৰ এখন কিতাপৰ দোকান আৰম্ভ কৰিছোঁ আৰু তাৰ লগতে মই এটা কেকৰ ব্যৱসায় আৰম্ভ কৰিছোঁ। হয়, মই প্ৰথমতেতো অলপ কমকৈ দিয়ে, যিহেতু প্ৰথমতে কম ধনৰে আৰম্ভ কৰিছিলোঁ। পিছত মোক বঢ়াই দি কিনে এতিয়া মই 1,80,000 টকাৰ লোন এটা লৈ কিনে আৰম্ভ কৰিছোঁ। মোৰ দোকানখন আছে, কিতাপৰ দোকানখন, লগতে মই কেকৰ ব্যৱসায় এটা আৰম্ভ কৰিছোঁ। হয়, তেতিয়া অলপ প্ৰব্লেম হৈছিলে মোৰ চলাত, ঘৰো চলাব লাগে বা নিজেও চলিব লাগে, সেনেকৈ অলপ দিগদাৰ হৈছিলে। এতিয়া মোৰ যিহেতু আৰম্ভ কৰিছোঁ ব্যৱসায়বিলাক, ভালকৈ চলি আছে, এতিয়া বহুত ভাল। হয়, মোক বহুতখিনি মই সুবিধা পাইছোঁ তাৰ পৰা। মই বুলি নহয় আৰু আমাৰ নিচিনা সকলোৱে
বহুতখিনি সুবিধা পাইছে মূলধন হিচাপত লৈ কিনে আমি ব্যৱসায়বিলাক আৰম্ভ কৰিব পাৰিছোঁ আমি বহুতখিনি সুফল পাইছোঁ বন্ধন বেংকৰ পৰা এয়া মাত্ৰ কেইটামান উদাহৰণহে এনে বহু নিবনুৱা যুৱক যুৱতী কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিছে বন্ধন বেংকে যাৰ বাবে সকলোৰে মুখত মাত্ৰ এটাই কথা বন্ধন আছে বাবেই সকলো সম্ভৱ বন্ধনে যোগাইছে জীয়াই থকাৰ ইন্ধন বেলহৰৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট ই নিউজ এনি